পাঞ্জাব কিংছ আৰু গুজৰাট টাইটেন্সৰ মাজৰ মেচখনতো হাই স্কোৰিং মেচ দেখিবলৈ পোৱা গ'ল। পাঞ্জাব কিংছে প্ৰথমতে বেটিং কৰি অধিনায়ক শ্ৰেয়স আয়াৰৰ দুৰ্দান্ত ইনিংছ আছিলে। দলীয়ভাৱে দলৰ কাৰণে খেলিছিলে শ্ৰেয়স আয়াৰে। আজি ৯৭ ৰানত অপৰাজিত হৈ আছিলে। ৩ ৰানৰ কাৰণে শতকৰ পৰা বঞ্চিত শ্ৰেয়স আয়াৰে। কিন্তু শ্ৰেয়স আয়াৰৰ লক্ষ্য কেৱল দলৰ জয়ৰ কাৰণেহে আছিলে আৰু নিজৰ যি দলীয় ব্যক্তিগত এচিভমেণ্ট, সেই এচিভমেণ্টৰ কথা ভবা নাছিলে শ্ৰেয়স আয়াৰে। আৰু দলৰ কাৰণে যি মহানুভৱতা দেখুৱালে শ্ৰেয়স আয়াৰে, যাৰ কাৰণে অৱশেষত পাঞ্জাব কিংছে 11 ৰানৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হ'লে মেচখনত। পাঞ্জাব কিংছে প্ৰথমতে বেটিং কৰি 243 ৰান সংগ্ৰহ কৰিছিলে 5 উইকেটৰ বিনিময়ত। ইয়াৰ মূলতেই আছিল অধিনায়কৰ অধিনায়কত্ব ইনিংছ। অধিনায়ক হিচাপে দলক কি ধৰণে লিডিং কৰিব লাগে সেয়া দেখুৱাই দিলে শ্ৰেয়স আয়াৰে। আৰু আয়াৰৰ পূৰ্বে দলক ভাল এটা আৰম্ভণি দিছিলে প্ৰিয়ান্স আৰিয়া। 23 বলৰ সন্মুখীন কৰি 47 ৰান কৰিছিল। যি খেলুৱৈয়ে দিল্লী প্ৰিমিয়াৰ লীগত 6 বলত 6টা 6 কোবাই IPLৰ নিলামৰ পূৰ্বে এক চাঞ্চল্যৰ সৃষ্টি কৰিছিল আৰু প্ৰথম মেচতেই দেখুৱাই দিলে যে কি লেভেলৰ খেলুৱৈ হয় প্ৰিয়ান্স আৰিয়া। আৰু প্ৰিয়ান্স আৰিয়া দুৰ্ভাগ্যবশতঃ প্ৰথম অৰ্ধশতকৰ পৰা বঞ্চিত হৈছিল যদিও পিছত দলৰ যি মোমেণ্টাম ধৰি ৰাখিব লাগিছিল সেয়া শ্ৰেয়স আয়াৰে কৰি গৈছে। আৰু আয়াৰে দেখুৱাই দিলে যে দলৰ স্বাৰ্থৰ ওপৰত নিজৰ সকলো এচিভমেণ্ট এৰি দিয়া যায়। আৰু শেষৰ ফালে শ্ৰেয়স আয়াৰ আৰু সুশান্ত সিঙে যি ধৰণে ফিনিচিং কৰিছে টপ ক্লাছ আছিলে। সুশান্ত সিং পাঞ্জাব কিংছৰ অলাগতিয়াল খেলুৱৈ আছিল, যাক ভুলবশতঃ প্ৰীতি জিন্দাই ক্ৰয় কৰিছিলে। সেই খেলুৱৈগৰাকীয়ে যোৱা ছিজনত য'ৰ পৰা খেল সামৰণি মাৰিছিল সেই তাৰ পৰাই যেন আৰম্ভণি কৰিলে সুশান্ত সিঙে। আৰু 16টা বলৰ সন্মুখীন কৰি কেৱল মাত্ৰ 16টা বল ভাবিব পৰা যায়। 16টা বলৰ ভিতৰত 44 ৰানৰ এটা অপৰাজিত ইনিংছ উপহাৰ দিলে সুশান্ত সিঙে। আউটষ্টেণ্ডিং ইনিংছ আছিলে। অন্তিম অভাৰত শ্ৰেয়স আয়াৰক শতক অৰ্জন কৰাৰ কাৰণে 3 ৰানৰ প্ৰয়োজন আছিল আৰু ষ্ট্ৰাইকত আছিল সুশান্ত সিং। কিন্তু শ্ৰেয়স আয়াৰে তেনে মুহূৰ্তত অধিনায়ক হিচাপে নিজৰ শতক অৰ্জনৰ কাৰণে সুশান্ত সিঙৰ পৰা ছিংগেল ল'বলৈ নিৰ্দেশ দি পেলাই নিজৰ শতক অৰ্জন কৰিব পাৰিলেহেঁতেন। কিন্তু আয়াৰে সুশান্ত সিঙক আদাৰ্ছ এণ্ডত গৈ কৈ দিছে যে দলৰ কাৰণে খেলি থকা, মোৰ শতক নালাগে, যিমান পাৰে 4-6 কোবাই থকা। আৰু সেয়াই কৰিছিলে সুশান্ত সিঙে। অন্তিম অভাৰত মহম্মদ চিৰাজৰ অন্তিম অভাৰত 23 ৰান সংগ্ৰহ কৰিছিলে সুশান্ত সিং। প্ৰত্যেকটো বলতেই 4 কোবাই আছিলে। কেৱল মাত্ৰ দ্বিতীয় বলত এটা ডাবল আহিছিলে, নহ'লে বাকী সকলোকেইটা বলেই 4 আছিলে। 5টাকৈ 4 মাৰিছিলে অন্তিম অভাৰত সুশান্ত সিং। এই সুশান্ত সিঙো পাঞ্জাব কিংছৰ হৈ বিগত 2টা বছৰত যি ধৰণে ফিনিচিং দি আহিছে, যদি কোনো দিনত ভাৰতীয় T20 ক্ৰিকেটত যদি সুশান্ত সিঙৰ নাম আহে এয়া আশ্চৰ্যকৰ একোৱেই নহয়। আৰু এই দুয়োৰে শেষৰ ফালে যি দুৰ্দান্ত ইনিংছ আছিল, যাৰ কাৰণে পাঞ্জাব কিংছে মেচখনত 242 ৰান সংগ্ৰহ কৰিছিল। আৰু 242 ৰান সংগ্ৰহ কৰাৰ লগে লগে যেন গুজৰাট টাইটেন্সে মেচৰ পৰা ওলাই যোৱাৰ দৰে হৈছিলে নিজৰ হোম গ্ৰাউণ্ডত। আৰু সেয়াই হৈছিলে। গুজৰাট টাইটেন্সে যেতিয়া 244 ৰানৰ লক্ষ্য আগত লৈ বেটিং কৰিব ধৰিছিল, ভাল ষ্টাৰ্টিং পাইছিলে। সাই সুদৰ্শন আৰু অধিনায়ক শুভমান গিলে মিলি প্ৰথম উইকেটৰ জুটিত 35টা বলৰ সন্মুখীন কৰি 61 ৰানৰ এটা জুটি কৰি তুলিছিল। কিন্তু লক্ষ্য পাহাৰ সাদৃশ আছিলে। যিমানেই প্ৰয়াস চলালেও দলে সফল হ'ব নোৱাৰিছিলে গুজৰাট টাইটেন্সে, যাৰ কাৰণে প্ৰথম উইকেটৰ জুটিত 61, দ্বিতীয় উইকেটৰ জুটিত 84 ৰান আৰু তৃতীয় উইকেটৰ জুটিত 54 ৰান সংগ্ৰহ কৰাৰ পিছতো 11 ৰানৰ ব্যৱধানত পৰাজয় বৰণ কৰিবলগীয়া হৈছিল। কিয়নো যি দ্ৰুত গতিত সুশান্ত সিং আৰু শ্ৰেয়স আয়াৰে ফিনিচিং দিছিল, সেই গতিতেই আৰম্ভণিতেই প্ৰিয়ান্স আৰিয়াও আৰম্ভণি দিছিল, যাৰ কাৰণে পাঞ্জাব কিংছে মেচখনত ডমিনেটিংভাৱে প্ৰদৰ্শন কৰি মেচখনত জয়লাভ কৰিবলৈ সক্ষম হ'লে। আৰু গুজৰাট টাইটেন্সক অৰ্শদীপ সিঙে এফালৰ পৰা বান্ধি ৰাখিছিল। 2টা গুৰুত্বপূৰ্ণ উইকেট লৈ ক্ৰুচিয়েল সময়ত ব্ৰেক থ্ৰু দিছিলে
অৰ্শদীপ সিঙে, যাৰ কাৰণে প্ৰথম মেচতেই জয়ৰ দ্বাৰা নিজৰ অভিযান আৰম্ভ কৰিবলৈ সক্ষম হ'লে পাঞ্জাৱ কিংছে।